নমস্কাৰ, অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য এটা নতুন চাকৰি আপডেট লৈ আহিছোঁ আৰু এই যিটো চাকৰিটো ওলাইছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত PNRD। কিন্তু এটা কথা কৈ দিওঁ, এই যিটো জবটো ওলাইছে এইটো ওলাইছে BTC কোকৰাঝাৰৰ ৰিক্ৰুইটমেণ্ট হয়, য'ত ছেক্ৰেটাৰী অফ ভিলেজ কাউন্সিল ডেভেলপমেণ্ট কমিটিত VCDC, য'ত 420টা পোষ্ট ওলাইছে, যাৰ কাৰণে এক্সামটো কণ্ডাক্ট কৰিব পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট BTC। আৰু ইয়াৰ কাৰণে মেইন কথাটো কি হ'ল, আপোনালোকে এটা কথা মন কৰিব, মই আগেই কৈ দিওঁ যে ইয়াৰ কাৰণে আপোনালোকে যিজন কেণ্ডিডেট হয় তেওঁ পাৰ্মানেণ্ট ৰেচিডেঞ্চ অফ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন অৰ্থাৎ BTR ৰিজনৰ হ'ব লাগিব, তেতিয়াহে আপুনি আবেদন কৰিব পাৰিব। যদি আপুনি বেলেগৰ হয় তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল নহ'ব। আৰু ইয়াৰ কাৰণে বয়সৰ সীমা 18 বছৰৰ পৰা 40 বছৰ হ'লে আপুনি আবেদন কৰিব পাৰিব আৰু ৰিলেক্সেশ্যন পাব ৰিজাৰ্ভেশ্যন কেটেগৰীয়ে। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জটো আপুনি কিন্তু অসমৰ হ'লে হৈ যাব। নেক্সট কথা আহিলে, ইয়াৰ কাৰণে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্ট বি গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন অৰ ইকুইভেলেণ্ট কোৱালিফিকেশ্যন, অৰ্থাৎ গ্ৰেজুৱেট লেভেলৰ কোৱালিফিকেশ্যন লাগিব বা গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। আৰু লগতে আপোনাৰ 1 year ডিপ্ল'মা থাকিব লাগিব, কম্পিউটাৰ প্ৰফিচিয়েঞ্চি, এবছৰীয়া কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকে আবেদন মাচুলসমূহ দি থোৱা আছে। জেনেৰেলৰ কাৰণে 350 টকা, OBC MOBCৰ কাৰণে 350 টকা আৰু SC STৰ কাৰণে 250 টকা। অৰ্থাৎ আপোনালোকে BTR ৰিজনৰ যদি হয় তেন্তে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে যিটো লিংক আছে তাত আপুনি গৈ পিনি আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে ফটো ছিগনেচাৰ লাগিব, পাৰ্চনেল এডুকেশ্যন ডিটেইলছখিনি লাগিব, এপ্লিকেশ্যন ফিজ লাগিব আৰু তাৰপিছত আপোনালোকে প্ৰিণ্ট আউট এটা উলিয়াই ল'ব পাৰিব। চ' এইটোৱে আছিলে। ইয়াৰ কাৰণে অনলাইন আবেদন ইতিমধ্যে 24 মাৰ্চৰ পৰা অনলাইন আবেদন আৰম্ভ হৈছে আৰু 7 এপ্ৰিললৈকে অনলাইন আবেদন কৰিব পাৰিব। এই যিটো ডেছক্ৰিপশ্যনৰ যিটো লিংক আছে তাত গৈ আপোনালোকে যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ মাত্ৰক আপোনালোকৰ আগত এটা নতুন পৰ্টেল খোল খাই যাব BTC গভটৰ আণ্ডাৰত। ইয়াত আপোনালোকে আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, ইমেইল ID দি পিনি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। চ' ইমানেই আছিলে। এনেকুৱা ধৰণৰ চাকৰি আপডেটছ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি আপুনি ফেচবুক পেজটোৰ পৰা চাইছে তেন্তে পেজটো ফ'ল' কৰিব নাপাহৰিব। ধন্যবাদ।